নমস্কাৰ গুৰুমণ্ডলী অন্য এটি নিৰ্বাচন সম্পৰ্কীয় ভিডিঅ'ৰ সৈতে মই বিশ্বজিতে স্বাগতম জনাইছোঁ ৰামধেনু এৰিকলে লোকসভা নিৰ্বাচন 2024 সমাগত ইতিমধ্যেই চৰকাৰৰ অধীনস্থ প্ৰায়খিনি বিষয়া কৰ্মচাৰী বিভিন্ন নিৰ্বাচনী দায়িত্ব পালন কৰিবৰ কাৰণে আগবাঢ়িছে ইতিমধ্যে মই আগৰ ভিডিঅ'ত ফাৰ্ষ্ট পুলিং অফিচাৰৰ ডিউটি কি হ'ব অথবা সেকেন্ড পুলিং অফিচাৰ ডিউটি কি হ'ব এই সম্পৰ্কে সবিস্তাৰে আপোনালোকক ক'বৰ কাৰণে চেষ্টা কৰিছিলোঁ এই ভিডিঅ'ৰ যোগেদি মই আপোনালোকক ক'বৰ কাৰণে আগবাঢ়িছোঁ যে থাৰ্ড পুলিং অফিচাৰৰ ডিউটি কি হ'ব আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ The third polling officer will be in charge of the control unit of the voting machine অৰ্থাৎ থাৰ্ড পুলিং অফিচাৰৰ গৰাকী কণ্ট্ৰল ইউনিটৰ তেওঁ ইনচাৰ্জ আৰু তেওঁৰ সন্মুখত যি কণ্ট্ৰল ইউনিট থাকিব সেই কণ্ট্ৰল ইউনিটটোৰ সম্পূৰ্ণ তদাৰকৰ দায়িত্ব তেওঁৰ হাতত ন্যস্ত থাকিব সেকেন্ড পুলিং অফিচাৰ যিখন টেবুলত বহিব আৰু সেই একেখন টেবুলতেই থাৰ্ড পুলিং অফিচাৰ গৰাকীও বহিব লাগিব সেকেন্ড পুলিং অফিচাৰে যিখন ভোটাৰ স্লিপ লৈ যাব বা ভোটাৰগৰাকীক দি পঠাব থাৰ্ড পুলিং অফিচাৰে সেই ভোটাৰ স্লিপখন প্ৰথমতে তেওঁ ৰিচিভ কৰিব লাগিব আৰু তাৰ চিৰিয়েল নম্বৰটো তেওঁ চাব লাগিব আৰু সেই মতে তেওঁ ভোটাৰ স্লিপখিনি তেওঁ এফালৰ পৰা তেওঁ 20টা বা 30টা এনেকৈ তেওঁ বান্ডল কৰি তেওঁ গৈ থাকিব লাগিব আৰু তাৰপিছত তেওঁ ভোটাৰগৰাকীৰ যি নখত চিআই লগোৱা আছে যিখিনি সেকেন্ড পুলিং অফিচাৰ লগাইছিল সেইখিনি আকৌ এবাৰ পৰ্যবেক্ষণ কৰিব লাগিব কোনোবাই এইখিনি মচি পেলাব পাৰে গতিকে সেইখিনি তেওঁ পুনৰবাৰ চাব লাগিব চেক কৰিব লাগিব তাৰপিছত তেওঁ ভোটাৰ স্লিপখন গ্ৰহণ কৰা হোৱাৰ পিছত তেওঁ ভোটাৰগৰাকী ভোটিং যি আমাৰ কম্পাৰ্টমেণ্ট আছে তালৈ যাবৰ কাৰণে তেওঁ পাৰ্মিশ্যন দিব আৰু লগে লগে তেওঁ কি কৰিব কণ্ট্ৰল ইউনিটটো তেওঁ প্ৰেছ কৰি দিব কণ্ট্ৰল ইউনিট প্ৰেছ কৰি দিয়াৰ লগে লগে ভোটাৰগৰাকীয়ে বেলট ইউনিটত ভোট দিব পাৰিব থাৰ্ড পুলিং এজেণ্টগৰাকী আৰু এটা কথা লক্ষ্য ৰাখিব লাগিব যাতে এক্সিট গেটেৰে বা বেলেগ পথেৰে কোনো ভোটাৰে আহি কোনো ৰেজিষ্টাৰ নকৰাকৈ যাতে ভোটিং কম্পাৰ্টমেণ্ট আহিব নোৱাৰে সেইটো তেওঁলোকে পূৰা দৃষ্টি ৰাখিব লাগিব গতিকে মুখ্যতঃ এইখিনি আছিল থাৰ্ড পুলিং অফিচাৰৰ কাম আৰু যিখিনি বিষয়া কৰ্মচাৰীয়ে থাৰ্ড পুলিং অফিচাৰৰ ডিউটি লাভ কৰিছে নিশ্চয় এই ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকৰ দায়িত্ব বা কৰ্তব্য সম্পৰ্কে নিশ্চিতভাৱে অৱগত হ'ল যদি মোৰ ভিডিঅ'টো ভাল লাগিছে আপোনালোকে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চাই থাকিব ৰামধেনু এডুটেক